মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছো আমাৰ MCQ সো আমাৰ প্ৰথমটো যে বঙ্গভঙ্গ আন্দোলন এই আন্দোলনৰ পৰা MCQ বিলাক লৈ আহিছো সো MCQ বিলাক দেখা যাক সো প্ৰথমটো আছে এলাহাবাদৰ চুক্তি এলাহাবাদ নহয় এলাহাবাদৰ সন্ধি কেতিয়া হৈছিল এইটো হৈছিল আমাৰ 1765 এনসার অফ অপশন সি সো ইয়াত দিয়া আছে এলাহাবাদৰ চুক্তি কাৰ কাৰ মাজত হৈছিল তো এলাহাবাদৰ চুক্তি হৈছিল আমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ক্লাইভ আৰু মুঘল সম্ৰাট শাহ আলম দ্বিতীয় এইটো আমি তোমালোকক ক্লাছ 9 ত পঢ়াইছিলো আৰু ইয়াৰ পিছতে কি আছিল বংগ আৰু বিহাৰ উৰিষ্যাত ব্ৰিটিছৰ ৰাজনৈতিক কৰ্তৃত্ব স্থাপিত হৈছিল তাৰমানে ৰাজহ সংগ্ৰহ কৰাৰ সুবিধা লাভ কৰিছিল তো তাৰ পিছত আছে সো কোৱেশ্চনটো ইয়াত হ'ব লাগিছিল নিম্নলিখিত চাবা কোৱেশ্চনটো ইয়াৰ পৰা হ'ব লাগিছিল নিম্নলিখিতৰ ভিতৰত কোনটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত কাৰ্যকলাপ নিয়ন্ত্ৰণৰ প্ৰথম প্ৰয়াস আছিল তো আমাৰ প্ৰথমটো আছিল নিয়ন্ত্ৰণকাৰী আইন 1773 এনসার হ'ব বি আমাৰ এনসার বিলাকো দি আছে তাৰপিছত নিয়ন্ত্ৰণকাৰী আইন 1773 এটো তাৰপিছত দি আছে বংগ প্ৰথমবাৰ কেতিয়া বিভাজন হৈছিল বংগ বিভাজন হৈছিল প্ৰথমবাৰ 1905 তাৰপিছত লৰ্ড কাৰ্জনৰ দ্বাৰা সৃষ্ট নতুন প্ৰদেশৰ ৰাজধানী কি আছিল ঢাকা ৰাজ্যখনৰ নাম আছিল মনত ৰাখিব পূৰ্ব বংগ আৰু তাৰপিছত এইটো ভুল আছে বংগ বিভাজন কোন বছৰত বাতিল কৰা হৈছিল বংগ বিভাজন কোন বছৰত বাতিল কৰা হৈছিল 1911 চন তাৰপিছত নেক্সট কোৱেশ্চনটো তাৰমানে ভুল হৈছে ইয়াৰ পৰা হ'ব কংগ্ৰেছ নেতাসকলে কলকাতাত তেওঁলোকৰ বাৰ্ষিক অধিৱেশনত স্বৰাজক দাবী জনাইছিল কোনটো হ'ব পাৰে অপশন কেইটা দিছো 1902 1904 1905 1906 এনসার হ'ব 1906 ইয়াৰ পৰা নেক্সট কোৱেশ্চন হ'ব বিখ্যাত বংগ মাতা চিত্ৰখন কোনে অঙ্কন করেছিল বঙ্গ এটো আছিল অবীন্দ্রনাথ ঠাকুর ইয়াত এনসারখিনি হেক তাৰপিছত আছিল সৰলা দেৱী চৌধুৰী এখন আলোচনী সম্পাদনা কৰিছিল এটো আছিল আমাৰ ভাৰতী মনত ৰাখিবা ইয়াত নেক্সট কোৱেশ্চন হ'ব এতিয়া ভাত কি অসমত কোন কি প্ৰথমবাৰৰ পৰা মুখ্য এটো 1874 সরি আৰু প্ৰথমটো আছিল আমাৰ কোন আছিল আর এস কিটিংস KEATINGS কিটিংস তাৰপিছত আছে আমাৰ কোশ্চেন খামতিসকলে কেতিয়া ব্ৰিটিছ সাম্ৰাজ্যখন ভাৰতলৈ ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ আনিছিল এটো হ'ব তোমালোকৰ 1843 এটো আমি ক্লাছ 9 ত পাইছো খামতিসকলক যে গাম আছিল খামতিসকলৰ নেতা গাম নহয় এজন লিডাৰ আছিল গাওঁবুঢ়া তেওঁৰ লগত চুক্তি কৰি এটোক লৈ আহে তাৰপিছত নেক্সট কোৱেশ্চন বংগ বিভাজনৰ বিষয়ত প্ৰস্তাৱ প্ৰস্তুত কৰাৰ সময়ত লৰ্ড কাৰ্জনে কাৰ সৈতে আলোচনা কৰিছিল ইম্পৰ্টেন্ট কোৱেশ্চন আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিবা তো আমাৰ এইটো কাৰণে হাৰ্ভাৰ্ড ৰিজলি আছিল যত আমাৰ ৰিজলি পেপাৰ যে আছিল ৰিজলি পেপাৰত মানে হি বংগ বিভাজনটো
স্থাপন কৰিছিল আৰু তেওঁ যিটো মানে পেপাৰ একচুৱেলি কি কয় ডকুমেণ্ট য'ত মানে পাব্লিছ কৰিছিল এই পাব্লিছ পেপাৰটো কি কোৱা হৈছিল ৰিজলি পেপাৰ তাৰপিছত কোশ্চেন নিম্নলিখিতৰ ভিতৰত কোনজন নেতাই পাঞ্জাৱত আন্দোলনৰ মনত ৰাখিবা পাঞ্জাৱত আছিল লালা লাজপত ৰায় নেক্সট কোশ্চেন নিম্নলিখিতৰ ভিতৰত কোনজন বংগত স্বদেশী আন্দোলনৰ নেতা আছিল চাবা ইয়াত কি কৈছে বংগত ইয়াৰ আগত কোশ্চেনটো কৈছে পাঞ্জাৱত কোন আছিল লালা লাজপত ৰায় ক'ত আছিল পাঞ্জাৱ তো বংগত কোন আছিল বংগত কোন আছিল আমাৰ আছিল বিপিন চন্দ্ৰ পাল সুৰেন্দ্ৰনাথ বেনাৰ্জী নাছিল মহাৰাষ্ট্ৰত আছিল বোধহয় বাল গংগাধৰ তিলক তো আমাৰ বিপিন চন্দ্ৰ পাল এইটো হ'ব আমাৰ এনচাৰ আৰু মহাৰাষ্ট্ৰত আছিল বাল গংগাধৰ তিলক মহাৰাষ্ট্ৰত আছিল কুলুৱে লালাচত পাঞ্জাৱ বাল গংগাধৰ তিলক মহাৰাষ্ট্ৰত সুৰেন্দ্ৰনাথ বেনাৰ্জীও তেতিয়া বেংগলতে আছিল নেক্সট কোশ্চেন স্বদেশী আন্দোলন কিহৰ প্ৰতিবাদ হিচাপে আৰম্ভ হৈছিল স্বদেশী আন্দোলন আমি গমেই পাওঁ এইটো কি হয় এনচাৰ হ'ব বংগ বিভাজন তাৰপিছত কোশ্চেন বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল বঙ্কিম চন্দ্ৰ চেটাৰ্জী তাৰপিছত স্বদেশী আন্দোলনৰ মুখ্য উদ্দেশ্য কি আছিল স্বদেশী সামগ্ৰী গ্ৰহণ আৰু বিদেশী বৰ্জন তাৰমানে এইটো আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰ তাৰপিছত ব্ৰিটিছৰ স্বদেশী আন্দোলনে ব্যৱহাৰে কি প্ৰচাৰ চলাইছিল স্বদেশী সামগ্ৰী ইয়াত গাড়ী হ'ব লাগিছিল কোশ্চেন নম্বৰ বন্দে মাতৰম পত্ৰিকাপত্ৰৰ সম্পাদক কোন আছিল আমি জানো এই বন্দে মাতৰম যে আমি গীত কওঁ হয় না বন্দে মাতৰম গীত তাৰ লগে লগে বাতৰি কাকতো এখন আছিল বন্দে মাতৰম এইটো আমাৰ সম্পাদনা কৰিছিল অৰবিন্দ ঘোষ এইটো ভালকে মনত ৰাখিবা তাৰপিছত ইয়াত একচুৱেলি দাৰেবিলাক দিয়া হোৱা নাই কোশ্চেনটো ইহঁতে মানে টাইপ কৰাত কৰিছে এতিয়া নেক্সট কোশ্চেন ইয়াত পৰা হ'ব বংগ বিভাজন কেতিয়া ঘোষণা কৰা হৈছিল ইয়াত কেতিয়া ঘোষণা কৰা হৈছিল কাৰ্যকাৰী 20 জুলাই তাৰিখে ঘোষণা কৰা হয় কাৰ্যকাৰী কৰা হয় 16 অক্টোবৰ তাৰিখে এই 16 অক্টোবৰ 1905 চনত কি কোৱা হয় শোক দিৱস জাতীয় শোক দিৱস মনত আছে তোমালোকৰ আৰু এইটো তাৰিখে কি ঘোষণা কৰিছিল আমি পাই গ'লো তাৰপিছত নেক্সট কোশ্চেন স্বদেশী আন্দোলন কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় যেতিয়া আমাৰ কলিকতা টাউন হলত কি কৰে বংগভংগ আন্দোলনৰ পিছত ইহঁতক মানে আৰু গুৰুত্ব নিদিয়ে তেতিয়া বংগভংগ আন্দোলনক স্বদেশী আন্দোলনৰ ৰূপ দিয়াৰ চেষ্টা কৰে কলিকতা টাউন হলত যেতিয়া মিটিং হয় সো এইবিলাক মনত ৰাখিবা এইটো কোশ্চেনো ইম্পৰ্টেণ্ট হয় সো আমাৰ ষ্টাৰ মাৰ্কবিলাক অলপ ইম্পৰ্টেণ্ট মাৰ্ক কৰিবা তে নেক্সট কোশ্চেন ইয়াৰ পৰা হ'ব স্বদেশী আন্দোলনৰ ফলত কি হৈছিল ব্ৰিটিছৰ ৰপ্তানি বৃদ্ধি নহয় ভাৰতীয় শিল্পৰ বিকাশ হয় ব্ৰিটিছ শাসন শক্তিশালী নহয় ভাৰতীয় সংস্কৃতি পূৰণ নহয় এনচাৰ হ'ব আমাৰ বি এতিয়া কোশ্চেন নেক্সট স্বদেশী আন্দোলনে কি প্ৰতিষ্ঠাৰ পথ প্ৰশস্ত কৰিছিল বিদেশী বিশ্ববিদ্যালয় নহয় ব্ৰিটিছ কাৰখানা নহয় ঔপনিবেশিক বেংক নহয় তো আমাৰ এনচাৰ হ'ব জাতীয় শিক্ষা প্ৰতিষ্ঠান নেক্সট দেখা জাতীয় শিক্ষা প্ৰতিষ্ঠান নেক্সট কোশ্চেন নিম্নলিখিত কোনজন স্বদেশী আন্দোলনৰ এগৰাকী নেত্ৰী আছিল এই নেত্ৰীবিলাকৰ নামবিলাক ভালকে মনত ৰাখিবা
মেডাম কামা নহয়, সৰলা দেৱী চৌধুৰী আছিল। তাৰপিছত আমাৰ কি আছিল, ভগিনী নিবেদিতা আৰু 2-3জন মহিলাৰ নাম আমি পাম পৰৱৰ্তীকালত। সৰোজিনী নাইডু আমাৰ ভাৰত স্বাধীনতাৰ লগত জড়িত। এনি বেছান্তৰ ভাৰত স্বাধীনতা তেতিয়া আমাৰ ইয়াত নাছিল। ইয়ালৈকে নেক্সট উত্তৰ, স্বৰাজ মোৰ জনগত অধিকাৰ আৰু মই তাক লাভ কৰিম। এইটো কোনে কৈছিল? বাল গংগাধৰ তিলক। এইটো নহয়, ইও নহয়, সুৰেন্দ্ৰনাথ বেনাৰ্জীও নহয়। তাৰপিছত আছে কেশৰী বাতৰি কাকত। কেশৰীখন বাল গংগাধৰ তিলকে সম্পাদনা কৰিছিল। বংগ বিভাজন, নেক্সট কুৱেশ্যন, বংগ বিভাজনৰ বিৰোধিতা কোনে কৰিছিল? ইয়াত ব্ৰিটিছ চৰকাৰ নহয়, ইষ্ট ইণ্ডিয়া কোম্পানী নহয়, মুছলিম লীগ আৰু জাতীয় কংগ্ৰেছ। আমাৰ দুয়োটাই হ'ব পাৰে, 50-50 চান্স। চ' দেখা, মুছলিম লীগ যে আছে, মুছলিম লীগক বংগভংগৰ পৰা আঁতৰাই অনাৰ কাৰণে চেষ্টা কৰিছিল মুছলিম মানুহক। তাৰমানে মুছলিম লীগ ব্ৰিটিছে গঠন কৰিছিল। মুছলিম লীগ যিহেতু মুছলিম বিলাকক লৈ ব্ৰিটিছে গ্ৰহণ কৰিছিল, ই বিৰোধিতা কৰা নাছিল। বিৰোধিতা কৰিছিল কোনে? ভাৰতীয় জাতীয় কংগ্ৰেছ। চ' আমি কেতিয়াবা অপশ্যন নাজনাকেই এনচাৰ কৰিব পাৰি। এইটো আমাক তোমালোকে যেতিয়া কৰিব পাৰিবা, যেতিয়া তোমালোক বস্তুটো বুজি পাইছা। বংগ বিভাজনৰ বিৰোধিতা ব্ৰিটিছেতো কৰিব নোৱাৰে, কাৰণ ব্ৰিটিছে বংগভংগ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছে কেইটাই মুছলিমসকলক লৈ ব্ৰিটিছে মুছলিম লীগ গঠন কৰিছিল। ই বংগভংগ কৰিব, কি বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰে। চ' নেক্সট কেৱল কৰিব কি? জাতীয় কংগ্ৰেছ। আমি এইটো তেতিয়াই কৰিম যেতিয়া আমাৰ কি এনচাৰ মনত নাথাকিব। স্বদেশী আন্দোলন কিহৰ অংশ আছিল? সহযোগ আন্দোলন, কি আসামিক অবাধ্যতা, তাৰমানে civil disobedience, non-cooperation, civil disobedience with Indian movement, এই হ'ব ভাৰতৰ জাতীয় আন্দোলন, মানে আন্দোলন এটাৰ। তাৰপিছত স্বদেশী আন্দোলনৰ সময়ত কি নিম্নলিখিত কোনটো পদ্ধতি ব্যৱহাৰ কৰা হৈছিল? সশস্ত্ৰ বিদ্ৰোহ নহয়, ব্ৰিটিছৰ সৈতে সহযোগিতা নহয়, আৰ্জি দখল এইটোও নহয়, ব্ৰিটিছৰ সামগ্ৰী বৰ্জন। এইটো যদি আমাৰ কি হয়, চাপ'জ এইটো বংগভংগ যদি হয়, ব্ৰিটিছক কিন্তু আৰ্জি দখল কৰিছিল বংগভংগৰ সময়ত, কিন্তু যেতিয়া এই আৰ্জি কাম হোৱা নাছিল, তেতিয়া আমাৰ কি ৰূপ দিছিল? স্বদেশী। মনত ৰাখিবা। আমি যিমান পাৰো কোৱেশ্যন কেইটা ইজি আৰু কনচেপচুৱেল দিব বিচাৰি আছো। চ' ইয়াৰ পৰাই তোমালোকে আপকামিং এক্সামত পাবা কোৱেশ্যন। তাৰপিছত নেক্সটটো দেখা যাক। ইয়াৰ পৰা নেক্সট, স্বদেশী আন্দোলনে কিহৰ বিকাশ যোগাইছিল? ভাৰতীয় হস্তশিল্প, কাৰণ বিদেশী বাণিজ্য নহয়, ব্ৰিটিছ শিল্প নহয়, ব্ৰিটিছ প্ৰশাসন নহয়। নেক্সট, স্বদেশী আন্দোলন, ইয়াৰ পৰা স্বদেশী আন্দোলন ক'ত সৰ্বাধিক সক্ৰিয় আছিল? এইটো কিয় ক'ত হ'ব? বেংগলত। বেংগল মানে হ'ব তেতিয়া কি? বংগ। কোৱেশ্যন, বংগ বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড কাৰ্জন। ভাৰত সচিব কোন আছিল? মনত ৰাখি, ভাৰত সচিব আছিল লৰ্ড ৰিজলি। আৰু উপ সচিব আছিল আৰু লেফটেনেণ্ট গভৰ্ণৰ আছিল এণ্ড্ৰিউ ফ্ৰেজাৰ। নামবিলাক অলপ চাই ল'বা তোমালোকে। সৰি এই কোৱেশ্যনটো ভুল হৈছে, বাতিলৰ সময়ত। চ' আমাৰ যেতিয়া ষ্টাৰ্টিঙত আছিল লৰ্ড কাৰ্জন, বাতিলৰ সময়ত কোন আছিল? লৰ্ড হাৰ্ডিং। মনত ৰাখিবা এইটো কোৱেশ্যন, ইম্পৰ্টেণ্ট কোৱেশ্যন। নেক্সট কোৱেশ্যন,
স্বদেশী আন্দোলনে কিহৰ প্ৰচেছ চলাইছিল অবভিয়াছলি জানা খালী তাৰপিছত নেক্সট কোৱেশ্চন বংগ বিভাজনক কি নীতি হিচাপে দেখা গৈছিল বংগ বিভাজনক কাৰণ আমাৰ ব্ৰিটিছৰ যে নীতি আছে আমি কি পাইছো ডিভাইড এণ্ড ভাগ কৰা আৰু শাসন কৰা লাহে লাহে লিখিলে ভাল হ'ব কিন্তু যিমান পাৰো স্পীডত লিখিম যাতে আমি সময় কম ল'ব পাৰো তোমালোকে দেখি যাতে অলপ হ'লেও লিখিব পাৰা কাৰণ ইমান বিয়াও লিখা নাই যে তোমালোকে বুজিব নোৱাৰা এইটো হ'ব বিভাজন আৰু শাসন স্বদেশী আন্দোলনে কিহৰ উত্থানৰ পথ প্ৰশস্ত কৰিছিল ভাৰতীয় জাতীয়তাবাদ মত ৰাখিবা যেটা আমাৰ ইণ্ডিয়ান নেশ্যনেলিজম এইটো আমাৰ কেতিয়া আহে আমাৰ প্ৰায় 1857 পৰা আহি যায় আমাৰ বংগভংগ আন্দোলনৰ পিছত আমাৰ ভাৰতীয় জাতীয়তাবাদে গা কৰি উঠে স্বদেশী আন্দোলনক কোনে সমৰ্থন কৰিছিল কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ কাৰণ ইয়াৰ বাহিৰে এইটো কৈছিল এইটো অপচনো নহয় এইটো অপচনো নহয় এইটো অপচনো নহয় স্বদেশী আন্দোলনে কি উৎসাহিত কৰিছিল আমাৰ জাতীয় শিক্ষা এইবিলাক ইজি আছে সো আমি ফটাফট যাম বংগ বিভাজন আনুষ্ঠানিকভাৱে কৈছিল 16 অক্টোবৰ কি কোৱা হৈছিল জাতীয় শোক দিৱস আৰু এইদিনা কি কৰা হৈছিল কোৱাচোন তো যদি মনত নাই জাতীয় শোক দিৱসৰ দিনা আমাৰ ভালেমান কাম কৰিছিল প্ৰথমটো হৈছিল যে কি ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী ত্ৰিবেদীয়ে কৈছিল যে চবে পাকঘৰ বন্ধ ৰাখিব লাগে পাকঘৰ মানে সিদিনা খোৱা খাদ্য বা ৰান্ধন ঘৰত পাক বন্ধ কৰি দিছিল মানে ৰান্ধন কাৰ্য এক প্ৰকাৰ মানে এক টাইমৰ কাৰণে বন্ধ কৰি দিছিল প্ৰথমটো তাৰপিছত এদিনে কি কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বান মৰ্মে ৰাখী বন্ধন কি কৰাইছিল ৰাখী বন্ধন কাৰ মতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বান মতে কি কৰাইছিল সেইদিনা ৰাখী বন্ধন কৰাইছিল তাৰপিছত আবেলি এইটো গ'ল মৰ্নিঙৰ কাহিনী আবেলি কৰাইছিল হৰতাল পিকেটিং ইত্যাদি তাৰপিছত এদিনাই আনন্দ মোহন বসু কোন আছিল আনন্দ মোহন বসু মাদ্ৰাজ ফেডাৰেশ্যনৰ সভাপতি মাদ্ৰাজ ফেডারেশনের প্রেসিডেন্ট এও কি করে আধারশিলা স্থাপন করে আধারশিলা কিহর ফেডারেল হল এটু কিহর ফেডারেল কি ফেডারেল হলৰ আধারশিলা স্থাপন কৰিছিল আধারশিলা মানে ফাউন্ডেশন সো আমি বহু কেইটা কথা কৈ দিলো তো জাতীয় শোক দিৱস পালন কৰিছিল এই তাৰিখে আৰু ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ মতে এদিনা গোটেই বংগত বঙালী মানুহ মানে যিমান মানুহ আছে সিহঁতে পাক বন্ধ কৰিব গৈছিল তাৰপিছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বান মৰ্মে ৰাখী বন্ধন তাৰপিছত আবেলি হৰতাল আৰু আনন্দ মোহন বসু কি আছিল মাদ্ৰাজ ফেডাৰেশ্যনৰ প্ৰেসিডেন্ট ই ফেডারেল হলৰ আধাৰশিলা স্থাপন কৰিছিল ইমানখিনি মনত ৰাখিবা নেক্সট কোৱেশ্চন আমি যেতিয়া যি দৰকাৰ হ'ব আমি কৈ যাম স্বদেশী আন্দোলন কিহৰ আছিল আমাৰ ধৰ্মীয় সংঘাত নাছিল সামাজিক অসমতা আছিল অৰ্থনৈতিক সংস্কাৰ নাছিল ৰাজনৈতিক নিপীড়ন ৰাজনৈতিক আমাৰ কি ষড়যন্ত্ৰ আছে লক্ষ্য কি আছে আত্মনিৰ্ভৰশীল মানে স্বদেশী কি কৰে যে আমি যাতে সেলফ কি রিলায়েন্ট
মানে নিজে নিজৰ বস্তুখিনি উৎপাদন কৰিব পাৰোঁ এইটোৱে বিচাৰিছিল যাতে আমি বিদেশী বস্তু ব্যৱহাৰ কৰিব প্ৰয়োজন নপৰে তো আমাৰ কোশ্চেনবিলাকৰ কাৰণে অলপ মই দুখিত কাৰণ কোশ্চেনবিলাক মানে এনসাৰ লগতে লাগি গৈছে সো নিম্নলিখিত ভিতৰত কোনজন স্বদেশী সময়ত মধ্যপন্থী নেতা আছে মধ্যপন্থী মানে উভয়কাৰী দুজনৰ মাজত বাল গংগাধৰ তিলক নহয় বিপিন চন্দ্ৰ পাল নহয় লাজপত ৰায় এইটো নহয় তো আমি কি জানো সুৰেন্দ্ৰনাথ বেনাৰ্জী স্বদেশী আন্দোলন কিহৰ দ্বাৰা প্ৰভাৱিত হৈছিল সন্ত্ৰাস ফৰাচী বিপ্লৱ তেতিয়া হোৱা নাছিল কাৰণ ফৰাচী বিপ্লৱ অলৰেডি পাৰ হৈ গৈছে আমেৰিকান বিপ্লৱ বহু পাৰ হৈ গৈছে ৰাছিয়ান বিপ্লৱ তেতিয়ালৈকে হোৱাই নাই সো আমাৰ হ'ব কি ভাৰতীয় জাতীয় কংগ্ৰেছ সো দেখা ইয়াত আমি ক'ব পাৰোঁ ফৰাচী বিপ্লৱ কিমান হৈছিল 1789 তো আমাৰ বহু পাৰ হৈ গ'ল তাৰমানে প্ৰায় 200 বছৰ হৈছে 200 বছৰত ইমান মনত আমাৰ ভাৰতীয় মানুহ নাৰাখে তো আৰু এইটো কি 1776 এইটোৰ প্ৰায় বহু টাইম হৈছে আৰু ৰাছিয়ান বিপ্লৱ 1917 কাৰণ আমাৰটো হৈছিল কিমান 1905 গতিকে ৰাছিয়ান বিপ্লৱ তেতিয়া আহাই নাই আৰু এই দুটা ৰিচেণ্টলি হোৱা নাই এই দুটা বহু পুৰণি সো এই দুটা আমাৰ ইয়াত যোগদান কৰা নাই তো যোগদান কৰাৰ ভিতৰত কোনটো হ'ব পাৰে জাতীয় কংগ্ৰেছ তাৰপিছত স্বদেশী আন্দোলনে কিহৰ পথ প্ৰতিষ্ঠা কৰিছে এইটো কৈছোঁ আমি অলৰেডি জাতীয় বিদ্যালয় তাৰপিছত স্বদেশী আন্দোলনে কিহৰ দিশত এক পদক্ষেপ কি হ'ব স্বশাসন তাৰপিছত কোশ্চেন নেক্সট বংগ বিভাজনৰ বিৰোধিতা কিয় কৰাইছিল ইয়াক কি হিচাপে দেখা গৈছিল কি আছিল ব্ৰিটিছৰ এক ৰাজনৈতিক কৌশল কিয় বংগদেশক কৈছিল বংগদেশক দুভাগ কৰি বঙালী জাতীয়তাবাদ নষ্ট কৰা এইটো কৈছিলোঁ আমি ইয়াৰ আগত নষ্ট কৰা তো স্বদেশী আন্দোলনৰ বৈশিষ্ট্য কি আছে এইবিলাক একদম ইজি তোমালোকে যদি পঢ়া পাই যাবা স্বদেশী আন্দোলনৰ বৈশিষ্ট্য ব্ৰিটিছক সহযোগিতা কৰা নহয় ব্ৰিটিছ প্ৰতিষ্ঠান বৰ্জন এইটো হয় ব্ৰিটিছ শিক্ষা সমৰ্থন এইটো নহয় ব্ৰিটিছ সামগ্ৰী প্ৰচাৰ এইটো নহয় নেক্সট কোশ্চেন ব্ৰিটিছ আন্দোলনে কি প্ৰচাৰ চলাইছিল দেশীয় ভাৰতীয় ভাষা সো আমাৰ অপশ্যন চাবা অপশ্যনৰ মতে যিটো মিলিব এইটোই হ'ব আমাৰ এনসাৰ তাৰপিছত স্বদেশী আন্দোলন কিহৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদ তাৰপিছত স্বদেশী আন্দোলনে কিহৰ বিকাশত অৰিহণা যোগাইছিল ভাৰতীয় শিল্প আমাৰ বহুকেইটা ভাৰতীয় শিল্প আছিল মনত ৰাখিবা তো আমাৰ তেতিয়া জাতীয় শিল্প কি আছিল প্ৰথমটো মনত ৰাখিবা ইণ্ডিয়ান ষ্ট'ৰ্ছ এইটো কোনে বনাইছিল এইটো বনাইছিল যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেন যোগেশ চন্দ্ৰ বিহাৰী নহয় চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেন এইটো গ'ল তাৰপিছত তোমালোকে পাবা লক্ষ্মী ভাণ্ডাৰ বা লক্ষী ভাণ্ডাৰ কিতাপ মতে মেবি লক্ষী ভাণ্ডাৰ দি আছে এইটো চৰলা দেৱী আছিল তাৰপিছত আছে বংগলক্ষ্মী কটন এইটো আছিল নীল ৰতন সৰকাৰ তাৰপিছত আছিল বেংগল কেমিকেলছ আচাৰ্য প্ৰফুল্ল ৰায় তাৰপিছত ইয়াত 1907ত জামছেদজী টাটাই কি কৈছিল
লোহাৰ কাৰখানা লো কাৰখানা তাৰপিছত ইয়াত আমাৰ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী ভাৰতীয় উদ্যোগ সন্মিলন তাৰমানে ইয়াত দেশীয় যিমান উদ্যোগপতি আছিল তেওঁলোকে মিলিত হৈছিল কাৰ নেতৃত্বত আৰ চি দত্তৰ নেতৃত্বত মনতে কিবা কৈও দিছে লিখিও দিছো যিমানখিনি দিছো ইনফৰমেশ্যন এইখিনি পৰীক্ষাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ মনত ৰাখিবা ইণ্ডিয়ান ষ্ট'ৰ্ছ আছে তাৰপিছত লক্ষ্মী ভাণ্ডাৰ আছে তাৰপিছত বেংগল কেমিকেল আছে বংগলক্ষ্মী কটন হল আছে তাৰপিছত আৰ চি দত্তৰ ভাৰতীয় উদ্যোগ সন্মিলন আছে বেংগল কেমিকেল আছে আচাৰ্য পপুলাৰ 1907 এইটো কি আছিল জামছেদজী টাটাই বেংগলত এটা টাটা আইৰন ইণ্ডাষ্ট্ৰী খুলিছে তো নেক্সট কোৱেশ্চন ইয়াত দেখা বংগ বিভাজন কিয় প্ৰত্যাহাৰ কৰা হৈছিল কাৰণ ভাৰতীয় মানুহৰ যথেষ্ট ৰাজনৈতিকভাৱে হেঁচা প্ৰয়োগ কৰিছিল তো বংগ বিভাজনৰ সময়ত ভাইচৰয় কোন আছিল সকলোই লৰ্ড কাৰ্জন আৰু শেষৰ টাইমত ভাইচৰয় কোন আছিল এইটো মই এইটোও কৈ দিছো তোমালোকে কমেন্ট কৰা পাৰিলে বংগ বিভাজন কেতিয়া প্ৰথমবাৰ বিভাজিত হৈছিল এইটো 1905 বংগদেশত সৃষ্টি কৰা নতুন প্ৰদেশৰ ৰাজধানী কি আছিল ঢাকা প্ৰদেশটোৰ নাম কি আছিল পূৰ্ববংগ আৰু অসম নেক্সট কোৱেশ্চন বংগ বিভাজন কোন বছৰত বাতিল কৰা হৈছিল 1921 চনত 2 ডিচেম্বৰ মেবি 2 ডিচেম্বৰ আৰু গভৰ্ণৰ কোন কি সরি 2 ডিসেম্বর নহয় 12 ডিসেম্বর এই 12 ডিসেম্বরত কি ঘটনা হয় তিনিটা ইম্পর্টেন্ট আমার আগত কি আছিল রাজধানী কি আছিল রাজধানী আছিল কলিকতা এতিয়া কলিকতাৰ পৰা কি হৈ যায় দিল্লী আৰু অসমখন আয়ুক্ত তলতে ৰাখে আৰু কি হয় অসমৰ ৰাজধানী শিলং বুলি ঘোষণা কৰা হয় তাৰমানে আগত শিলং আছিল এতিয়াও আমাৰ অসমৰ ৰাজধানী কি হয় যায় শিলং ৰাজধানী হৈ যায় তো মনত ৰাখিবা এই তিনিটা ইনফৰমেশ্যন নেক্সট আছে স্বদেশী আন্দোলন কিহৰ বিৰুদ্ধে প্ৰতিবাদ বংগ বিভাজন এইবিলাক আমি ফটাফট কৰি যাম নেক্সট কোৱেশ্চন স্বদেশী আন্দোলনৰ মুখ্য উদ্দেশ্য কি আছিল ব্ৰিটিছ সামগ্ৰী বৰ্জন বন্ধমাৰৰ অংকিতটো কোন ৰচনা কৰিছিল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় তাৰপিছত স্বদেশী আন্দোলন কিহৰ ব্যৱহাৰ চলাইছিল স্বদেশী সামগ্ৰী স্বদেশী ইয়াত মুভমেন্ট হৈছে স্বদেশী কি হ'ব লাগিছিল সামগ্ৰী অলপ চাই ল'বা তোমালোকে এনসারটো আকৌ ঠিকই দি আছে স্বদেশী আন্দোলন কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় কেতিয়া যেতিয়া কলিকতা টাউন হলত ইয়াতে মিটিং কৰে ফাৰ্ষ্ট কিমান 7 আগষ্ট 1905 তাৰপিছত বংগ বিভাজনত কি নীতি হিচাপে বিভাজন আৰু শাসন তাৰপিছত নেক্সট স্বৰাজ মত জন্মগত এইটো কৈছিলো বাল গংগাধৰ তিলক কোনে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ নিম্নলিখিতৰ কি হৈছিল স্বদেশী আন্দোলনৰ ফলত আমাৰ ভাৰতীয় শিল্পৰ বিকাশ এইবিলাক আমি আলোচনা কৰিছো অলৰেডি তাৰপিছত আছে স্বদেশী আন্দোলন কি হয় জাতীয় শিক্ষা অনুষ্ঠান এইবিলাক আমি আলোচনা কৰিছো মহিলা এগৰাকী নেত্ৰী হয়তো আগতো কৰা হৈছে তো এইটো শৰ্লা দেৱী আছিল বংগ বিভাজন কেতিয়া ঘোষণা কৰা হৈছিল 20 জুলাই তাৰপিছত দেখা আনুষ্ঠানিকভাৱে 16 অক্টোবৰ এইটো আলোচনা কৰা হৈছে তাৰপিছত বাতিলৰ সময়ত লৰ্ড হাৰ্ডিং এইটো হৈছে কিহৰ পদ প্ৰশস্ত কৰিছিল
এটো কি হ'ব ভাৰতীয় জাতীয়তাবাদ তো আমাৰ এমসিকিউ হেক এতিয়া আমি কোশ্চেন আহিম বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় তাৰপিছত লৰ্ড মিণ্টো কোন আছিল লৰ্ড মিণ্টো আছিল লৰ্ড কাৰ্জনৰ পিছতজন গভৰ্ণৰ মনত ৰাখিবা তাৰপিছত আছিল পূৰ্ববংগৰ অসমখন কোনে প্ৰদেশ সৃষ্টি কৰি এইটো লৰ্ড কাৰ্জন কোশ্চেন বিলাক আমাৰ ঠিক হোৱা নাই এমসিকিউ বিলাক বাদ দিও আমি বহুকেইটা কোশ্চেন লৈ আহিছো সো ইয়াত দেখা যাক ভাৰতীয় জাতীয় বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে তাৰপিছত কোনটো বিখ্যাত উপন্যাসত আছিল আনন্দমঠ নেক্সট কোশ্চেন লৰ্ড মিণ্টো কোন আছিল লৰ্ড কাৰ্জনৰ পিছত যিজন আমাৰ ভাইসৰয় আহিছিল তেওঁৰ নামে আছিল লৰ্ড মিণ্টো অসমক পূৰ্ববংগ আৰু অসমক একত্ৰিত কৰি নতুন প্ৰদেশ গঠন কৰিছিল লৰ্ড নাথানিয়েল কাৰ্জন সিপাহী বিদ্ৰোহ কিমান চনত হৈছিল 1857 ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন এইটো 9ত কৈছিল 1773 আমি যিমান স্পিডত পাৰিম ইমান স্পিডত কৈ যাম আইনতা ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ নিয়ন্ত্ৰণ কি আনিছিল ইয়াত বম্বে আৰু মাদ্ৰাজ গভৰ্ণৰ দুজনক ফৰ্ট উইলিয়াম মানে বংগৰ গভৰ্ণৰৰ তলত আনিছিল বংগৰ গভৰ্ণৰৰ তলতীয়া কৰিছিল তাৰপিছত ব্ৰিটিছ চৰকাৰে বংগ প্ৰেসিডেন্সি গভৰ্ণৰক কি পদত উন্নীত কৰিছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল ইয়াত বেংগল বুলি লিখিব লাগিছিল তাৰপিছত যেতিয়া আমাৰ 1828 আহে তেতিয়া ইয়াত গভৰ্ণৰ জেনেৰেল বুলি কয় তাৰপিছত নেক্সট কোশ্চেন ব্ৰিটিছসকলে ভাৰতীয় প্ৰশাসনৰ কাৰণে পদক্ষেপ কেতিয়া লৈছিল সিপাহী বিদ্ৰোহৰ পিছত কোশ্চেনটো এৰাই গ'ল তাৰপিছত 7 ফেব্ৰুৱাৰী 1874 কি আছিল কাৰণ অসম ৰাজ্যখন সৃষ্টি কৰা হৈছিল আৰু প্ৰথমজন মুখ্য কমিশনাৰ আছিল আৰ.এছ. কিটিং ইম্পৰ্টেন্স দিবা ইম্পৰ্টেন্ট নহয় এইটো কিমানখন জিলা আছে 6খন জিলা আমি আগতে পঢ়িছো ইয়াৰ ক্ষেত্ৰফল কিমান আছিল 54100 বৰ্গ কিলোমিটাৰ ইয়াৰ জনসংখ্যা কিমান আছিল একক দশক 47 লাখ 41,50,000 41 লাখ 50,000 তাৰপিছত মুখ্য কমিশনাৰ কি পদত সৃষ্টি কৰিছিল মুখ্য কমিশনাৰ কোন আছিল আৰ.এছ. কিটিং বংগ বিভাজনৰ সময়ত লৰ্ড কাৰ্জনক সহায় কৰা দুজন ব্যক্তিৰ বিষয়ে আছিল হেনৰি ফ্ৰেজাৰ আৰু বেমফাইল্ড ফুলাৰ হেনৰি ফ্ৰেজাৰ কোন আছিল হেনৰি ফ্ৰেজাৰ আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত মনত থাকিব তাৰ লগত যে বেমফাইল্ড কোন আছিল ই আছিল অসমৰ মুখ্য কমিশনাৰ ইংলেণ্ড চৰকাৰক বংগ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল ভাইসৰয় লৰ্ড নৰ্থব্ৰুক তাৰমানে লৰ্ড কাৰ্জনৰ যি আগতজন আছিল এও আছিল লৰ্ড নৰ্থব্ৰুক এয়ে দিছিল আৰু ইয়াণ্ডাবু সন্ধি এইটোতো ক'বই নালাগে তোমালোকে জানা 1826 24 ফেব্ৰুৱাৰী চাহ ব্যৱসায় উদ্দেশ্যে চট্টগ্ৰামক অসমৰ সৈতে সংযুক্ত কৰাৰ প্ৰস্তাৱ কোনে দিছিল এইটো মই অলৰেডি কৈছো যে বেমফাইল্ড ফুলাৰ তাৰপিছত বংগ লেফটেনেণ্ট গভৰ্ণৰ এনডিঅ ফ্ৰেজাৰ তাৰপিছত বংগদেশৰ এইটোক মানে পৰামৰ্শটো কোনে দিছিল আমাৰ বংগদেশত যে সীমা পুনৰ নিৰ্ধাৰণ কৰিব লাগে এইটো দিছিল আমাক কি এনডিঅ ফ্ৰেজাৰ লৰ্ড কাৰ্জনে বিশদ বিৱৰণ কেতিয়া প্ৰস্তুত কৰিছিল 1 জুনত তাৰপিছত আছে উইলিয়াম ই ৱাৰ্ড আছিল অসমৰ মুখ্য কমিশনাৰ তাৰমানে ইয়াৰ পিছত যিজন আছে আৰ.এছ. কিটিং পিছত ই আহিছিল উইলিয়াম ই ৱাৰ্ড তাৰপিছত দেখা যাওক কোশ্চেনটো কি আছিল হাৰ্বাৰ্ট ৰিজলি কোন আছিল
আমাৰ যিজন সচিব আছিল তেওঁৰ নাম আছিল হাৰ্বাৰ্ট ৰিজলি। সৰি টেকনিক্যাল প্ৰব্লেমৰ কাৰণে অলপ অসুবিধা হৈছে। চ' ইয়াত দেখা ৰিজলি কোন আছিল? হাৰ্বাৰ্ট ৰিজলি আছিল ভাৰত চৰকাৰৰ সচিব, মানে ফৰেন মিনিষ্টাৰ বা বৈদেশিক মন্ত্ৰী। তাৰপিছত প্ৰস্তাৱিত বংগোপদেশ মনত ৰাখা, আমাৰ দুটা বংগ সৃষ্টি কৰিছিল, এটা হৈছে পূৰ্ববংগ আৰু অসম, আৰু এটা হৈছে বংগোপদেশ। আমি পূৰ্ববংগ আৰু অসমটোৰ বিষয়ে যথেষ্ট জানিছো, এইটো জানিব লাগিব আমাক বংগোপদেশ আৰু ইয়াৰ ৰাজধানী। চ' বংগোপদেশটোৰ ৰাজধানী আছিল কলিকতা। ইয়াৰ জনসংখ্যা আছিল 5.4 কোটি, আৰু আমাৰ অসমতো আছিল 3,10,00,000,000। তাৰে 1,80,00,000 মুছলমান আৰু 1,20,00,000 হিন্দু। 1,20,00,000 হিন্দু আৰু 80,00,000 মুছলমান। তাৰপিছত জন ব্ৰাড্ৰিক কোন আছিল? জন ব্ৰাড্ৰিক ই আছিল আমাৰ পৰৱৰ্তী ৰাজ্য সচিব, মানে ভাৰতত যি বৈদেশিক মন্ত্ৰী বা সচিব হয় তেওঁ। লৰ্ড কাৰ্জনে বংগ বিভাজনৰ প্ৰস্তাৱ কেতিয়া ভাৰত সচিব জেনেৰেলৰ ওচৰলৈ অনুমোদনৰ কাৰণে পঠিয়াইছিল? 2 অক্টোবৰ। তাৰপিছত কোনে জনাইছিল? জন ব্ৰাড্ৰিক। ব্ৰিটিছ চৰকাৰে প্ৰস্তাৱ 1 ছেপ্টেম্বৰ। এইটো কি আছিল? জন ব্ৰাড্ৰিক। ব্ৰিটিছ চৰকাৰে লৰ্ড কাৰ্জনক বিভাজনৰ প্ৰস্তাৱ কেতিয়া প্ৰকাশ কৰিছিল? এইটো 1 ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল যে বংগ বিভাজন কিমান হ'ব? 16 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। এইটো তোমালোকে 30 নম্বৰ দেখিবা, অলপ ভালকে মনোযোগ দিবা। তাৰপিছত নেক্সট কোৱেশ্চন, সঞ্জীৱনী পত্ৰিকাৰ কোন আছিল? কৃষ্ণ কুমাৰ মিত্ৰ। এইটো কোন বছৰত প্ৰকাশিত হৈছিল? 1904। সঞ্জীৱনী কোনটো মানে তীব্ৰ আলোড়ন যোগাইছিল? কি আছিল? বংগৰ সৰ্বনাশ। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট কোৱেশ্চন। মানে এটা মানে প্ৰবন্ধ, মানে লেখা আছিল, এইটোক বংগৰ সৰ্বনাশ বুলি কয়। এইটো কোনটো মেগাজিনত আছিল? সঞ্জীৱনী। সঞ্জীৱনীৰ আলোচনীৰ কি প্ৰকাশক আছিল? কৃষ্ণ কুমাৰ মিত্ৰ। প্ৰথম প্ৰতিবাদী সভা এইটো আমাৰ বাংলাদেশত হৈছিল খুলনা, 14 জুলাই। বংগ এইটো মনত ৰাখিবা, প্ৰতিবাদী সভা। তাৰপিছত দ্বিতীয়টো হয় আমাৰ 16 আৰু 19 জুলাই তাৰিখে। 16ত হয় আমাৰ কিষাণগঞ্জ, আৰু তাৰপিছত পাবনাত। তাৰপিছত আমাৰ অসমতো হয় ৰিপন কলেজৰ ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত। তাৰপিছত কাশিম বাজাৰ কলিকতা টাউন হল মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ সভাপতিত্বত এখন বিশাল সভা কোনটো বছৰত অনুষ্ঠিত হৈছিল? 1905 চনৰ 9 আগষ্ট তাৰিখে। কাৰ নেতৃত্বত ছাত্ৰ সংঘ গঠন কৰা হৈছিল? এইটো মনত ৰাখিবা, এইটো হৈছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী। সম্পত্তি বজাই ৰাখিবলৈ জনসাধাৰণক কোনে আহ্বান কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। আৰু এইদিনে কি কৈছিল? ৰাখী বন্ধন, হিন্দু মুছলিম ৰাখী বন্ধন। আৰু কলিকতাত এখন বিশাল সমাৱেশ কোন বছৰত হৈছিল? 1905 চনৰ 23 ছেপ্টেম্বৰ, ৰাষ্ট্ৰীয় শোক দিৱস। এইটো আমি অলৰেডি কৈছোৱে। তাৰপিছত দেখা ৰন্ধন, এইটো ৰামচন্দ্ৰ ত্ৰিবেদীৰ প্ৰস্তাৱ। ফেডাৰেল হল কৰ্তৃপক্ষ প্ৰতীক হিচাপে ৰাম আনন্দ মোহন বসু। এইটো কি আছিল? মাদ্ৰাজ প্ৰেচিডেন্সিৰ, চতুৰ্থ মাদ্ৰাজ প্ৰেচিডেন্সিৰ কি সভাপতি আছিল। বচনটো হৈছে দেশপ্ৰেম, আৰু দেশপ্ৰেমৰ মূল তত্ত্ব হৈছে ব্ৰিটিছৰ সৈতে সকলো দিশত অসহযোগিতা। কথাষাৰ কোনে কৈছিল? অৰবিন্দ ঘোষ। এই ভালকে মনত ৰাখিব। 1900 বেংগলী সম্পাদনা কৰিছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী। হিতবাদী কালী প্ৰসন্ন কাব্য বিশাৰদ আৰু যোগেন্দ্ৰ নাথ বিদ্যাভূষণ। যুগান্তৰ ভূপেন্দ্ৰনাথ দত্ত। সন্ধ্যা
বান্ধমাধৱ উপাধ্যায়, ডন, সতীশচন্দ্ৰ মুখাৰ্জী এইবিলাক একদম ইম্পৰ্টেণ্ট হয়। তাৰপিছত সুপ্ৰভাত, এইটো মনত ৰাখিবা, এইটো ফিমেল, মহিলা, মহিলাটোৰ নাম কি সুপ্ৰভাত। কোনে কৈছিল? কুমুদিনী মিশ্ৰই। বন্দে মাতৰম যিখন আমাৰ আলোচনী আছিল এইখন কোনে সম্পাদনা কৰিছিল? অৰবিন্দ ঘোষ। পলাশীৰ প্ৰায়চিত্ৰ কোনে লিখিছিল? এইটো নাটক। এইটো নেক্সট কুৱেশ্যন। ক্ষীৰোদ প্ৰসাদ, সিৰাজউদ্দৌলা আৰু মীৰ কাছিম, এতিয়া আমাৰ নাটক আহি গ'ল। তো কি গিৰীশ ঘোষ, তাৰপিছত সাব্বাস বাঙালী, অমৃতলাল বসু, বংগৰ অম্বুছেদ, অমেন্দ্ৰনাথ দত্ত, তাৰপিছত বীৰ নামৰ গ্ৰন্থ, স্বৰ্ণকুমাৰী দেৱী, এইটো মনত ৰাখিবা মহিলা। তো আমাৰ কোন কোন মহিলা আছিল? জয় সংগীত, জয় সংগীতটো কোনে ৰচনা কৰিছিল? প্ৰমথনাথ ৰয়। তাৰপিছত নব্য ভাৰত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰ্তিক চন্দ্ৰ দাসগুপ্ত। ব্ৰতকথা ৰামচন্দ্ৰ ত্ৰিবেদী নামৰ কি ব্যক্তিজনে ৰচনা কৰিছিল? স্বদেশী আন্দোলনৰ ওপৰত ভিত্তি কৰি কিমানটা দেশমূলক? মনত ৰাখিবা 23টা। তাৰপিছত কোনটো গীত বাংলাদেশত সোনার বাংলা আমি তোমাকে ভালোবাসি ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। এন্টি সার্কুলার সোসাইটি ক'ত গঠন হৈছিল? পটল ডাঙা মৌলিক বাৰীত গঠন এখন বিশাল ছাত্ৰ সমাৱেশ। এইটো কি আছিল? যাতে ভাৰতীয় মানে ছাত্ৰ ছাত্ৰীসকল বংগৰ যাতে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰে, আন্দোলন কৰিলে সিহঁতক পৰীক্ষাত বহিব দিয়া নহ'ব। এইটো আছিল এই আন্দোলন কি এই এন্টি সার্কুলার সোসাইটি। RW কলাইল কোন আছিল? বংগৰ মুখ্য সচিব। এইটো মনত ৰাখিবা। 62টা মাধ্যমিক আৰু 300টা জাতীয় প্ৰাথমিক বিদ্যালয় কোনটাই বংগভংগ আন্দোলনৰ সময়ত বা স্বদেশী আন্দোলনৰ সময়ত? বংগ জাতীয় বিদ্যালয় মানে ইউনিভাৰ্চিটিটো নহয়, সৰি কলেজ। চনত 15 আগষ্ট। তাৰপিছত ভাৰতী, এইটো ইম্পৰ্টেণ্ট, ভাৰতীটো আছিল আমাৰ সৰলা দেৱী চৌধুৰী। সৰলা দেৱী চৌধুৰী। ভগিনী নিবেদিতাৰ আসল নাম মাৰ্গাৰেট এলিজাবেথ নভেল। তাৰপিছত মহিলাসকলৰ সাক্ষৰৰ বিষয়ে কোনটো বাতৰি কাকত দিছিল? ডেইলি টেলিগ্ৰাফ। তাৰপিছত দেখা নেক্সট কুৱেশ্যন। 1904 চনৰ বংগ বিভাজনৰ সমৰ্থনত জনমত গঠন হোৱাৰ বাবে পূৰ্ব বংগলৈ কোনে যাত্ৰা কৰিছিল? লৰ্ড কাৰ্জন। লৰ্ড মাৰ্লি কোন আছিল? ভাৰতৰ পৰৱৰ্তী সচিব। ইয়াত চাবা আমাৰ এইটো দেখা, প্ৰথমটো আছিল কি? হাৰ্বাৰ্ট ৰিজলি। ইয়াৰ পিছত আহে আমাৰ জন বেড্ৰিক, অলপ আগতে কৈ দিলো জন বেড্ৰিক। তাৰপিছত আহে আমাৰ লৰ্ড মাৰ্লি, নামটো আগত কি আছে? জন বেড্ৰিক, চাই ল'বা। তাৰপিছত বংগ প্ৰদেশৰ প্ৰতিটো পৰিয়ালে কোন দিনত উপবাস, তাৰমানে খোৱা খাদ্য বন্ধ। উপলচাকীক ফাঁচি দিয়া দিনটোত, তাৰমানে 16 অক্টোবৰ। এইখিনি আছিল আমাৰ কোৱেশ্চন উত্তৰ। আমি আশা কৰিছো তোমালোকক যথেষ্ট কোৱেশ্চন দিব চেষ্টা কৰিছো। আজিৰ কাৰণে ইয়াতে ৰাখিছো, ধন্যবাদ।